Hello guys, স্বাগতম জনাইছো এটি নতুন ভিডিও লৈকে কিছু সময় আগতে ৰূপাংকৰতে ফোন কৰিলে যে এটা সালাজাৰ পিটবাই পাই ৰাণী গেষ্ট হাউসত এটা সোমাই আছে হাপটো তো মোৰ সেকেন্ড টাইম সালাজাৰ পিটবাই পাই ৰেস্কিউ তেনেহলে ব্লগ ভিডিওটো চাওক আজি চলো চলো গাইস জাস্ট এটা সালাজাৰ পিটবাই পাই এটা ৰেস্কিউ কৰি আনিলো তো গাইজ থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে আমি এটা সালাজাৰ পিটবাই পাই ৰেস্কিউ কৰিব গৈ আছোঁ তেনেহ'লে আপোনালোকৰ সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব ধন্যবাদ তো গাইজ আমি এতিয়া এটা সালাজাৰ পিটবাই পাই ৰেস্কিউ কৰিব ইয়াতে ৰাণী গেষ্ট হাউস দাদাজনৰ ঘৰত সোমাই আছে হাতটো তো আহক তো দাদাজনে কৈছিল যে সাপটো বাথৰুমৰ ভিতৰত আছে তো সাপটো ওপৰৰ পৰা হঠাৎ ওলাই পৰিলে তো চাই থাকক এই সাপটো পৰি গ'ল ওপৰৰ পৰা ভাগ্য ভাল আছিলে যে গাত নপৰিলে তো সাপটো এনিমাছ হয় তো আমি সেফলি সাপটো ৰেস্কিউ কৰিম তো চাই থাকক Con sai được aku সাপটো দেখাই থকাৰ লগতে আমি মানুহখিনিক এটা সৰুকৈ এৱাৰনেছ দি দিলোঁ যে সাপ আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় নেচাৰৰ কাৰণে তো আমি এতিয়া সাপটো ধুনীয়াকৈ গোটেইখিনি মানুহক এৱাৰনেছ দিয়াৰ পিছত আমি সাপটো এতিয়া বেগিং কৰি পেলাই আমি তাৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিম নহ'লে চাওঁ হওক আগলৈকে কেনেকৈ আমি সাপটো বেগিং কৰোঁ আৰু সাপটো কেনেকৈ ৰিলিজ কৰোঁ আমি এতিয়া সাপটো ধুনীয়াকৈ বেগিং কৰি লৈ পেলাই আপোনালোকক সাপটো ধুনীয়াকৈ দেখোঁ আমি এতিয়া তো সাপডাল যিমান ধুনীয়া কিন্তু এইডাল এডাল বিষাক্ত সাপ হয় মানে ভেনমাছ স্নেক যদিহে কেতিয়াবা আপোনালোকে এনেকুৱা সাপে দংশন কৰে আপোনালোকৰ ওচৰত যোনখন আপোনালোকৰ গভৰ্ণমেণ্ট হস্পিটেল আছে তাত গৈ পেলাই ট্ৰিটমেণ্ট কৰক এণ্টিভেনমে আপোনাৰ প্ৰাণ ৰক্ষা কৰিব পাৰে আপোনালোকে যাতে ওজা বেজেল এইবিলাকৰ তাত গৈ পেলাই আপোনালোকৰ সময় নষ্ট নকৰে তেনেহ'লে চাওক Coi dần. তো গাইজ যোনটো আমি সালাজাৰ পিটবাই পাই ৰেস্কিউ কৰিছিলোঁ এতিয়া আমি তাক প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিম তেনেহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ আকৌ এনেকুৱা নতুন ৰেস্কিউ ভিডিঅ' চাবৰ কাৰণে তো আজিলৈ এৰিছোঁ আকৌ লগ পাম ধন্যবাদ